দিন আজিৰ পৰা কেইমাহমান আগতে আমি এটা আঁচনি আৰম্ভ কৰিছিলোঁ মহিলা উদ্যমিতা আঁচনি অৰ্থাৎ অসমৰ আত্মসহায়ক গোটৰ সদস্যসকলক ব্যক্তিগতভাৱে উপাৰ্জনমুখী কামত জড়িত কৰিবলৈ 10,000 টকাকৈ আমি সহায় কৰিম। এই 10,000 টকাৰ সৎব্যৱহাৰ হলে ভৱিষ্যতে আমি 25,000 টকা আৰু 25,000 টকাও উৎপাদনমূলক কামত ব্যয় কৰিলে ভৱিষ্যতলৈ বেংকৰ সৈতে 50,000 টকা। যেতিয়া মই এই আঁচনিটোৰ কথা কৈছিলোঁ মহিলা সমাজে অত্যন্ত উৎসাহেৰে আগবাঢ়ি আহিছিল। আঁচনিটো ৰূপায়ণৰ নীতি নিয়ম পালন কৰোঁতে কিছু সময় লাগিলে। কংগ্ৰেছে উলিয়াই দিলে যে মুখ্যমন্ত্ৰী এনেই কৈছে মহিলাসকলক ঠগালে, মহিলাসকলক পইচা কেতিয়াও নিদিয়ে। অহাকালি বিহালীত এই আঁচনিটোৰ আমি শুভ উদ্বোধন কৰিম। বিহালীত 23,000 মহিলাই এই আঁচনিটোৰ প্ৰথম পৰ্যায়ৰ 10,000কৈ টকা লাভ কৰিব। এই আঁচনিটোৰ জৰিয়তে অসমৰ আমি 27 লাখ মহিলাক 10,000 টকাকৈ প্ৰদান কৰিম, 2,700 কোটি টকা। আৰু নগৰ অঞ্চলতো 3 লাখ মহিলাক এই আঁচনি আমি প্ৰদান কৰিম, তাতো আমাৰ প্ৰায় 300 কোটি টকা। অৰ্থাৎ আমাৰ আই মাতৃসকলক উৎপাদনমুখী আৰু মহিলা সবলীকৰণৰ দিনত কালি আকৌ এটা বিশাল পদক্ষেপ। অৰুণোদয়ৰ পিছত মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমে অহাকালি আৰু এটা শক্তিশালী খোজ পেলাব। বিহালীৰ কালি সভাখনৰ বাবে নিশাটো অপেক্ষা কৰিম। মই সকলো আই মাতৃসকলক শুভকামনা জনাইছোঁ। আজি গহপুৰলৈ গৈছিলোঁ, GNM স্কুল এখনৰ শুভ উদ্বোধন হ'ল আৰু কনকলতা বিশ্ববিদ্যালয়ৰ বিষয়েও ৰাইজৰ লগত কথা বতৰা পাতিম। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ দলে কৈছিলে যে বিজেপিয়ে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নকৰে। মই আপোনালোকক বিনম্ৰতাৰে সৈতে ক'ব বিচাৰোঁ যোৱা মাহতো আমি পঞ্চায়ত নিৰ্বাচন পাতিব পাৰিলোহেঁতেন, কিন্তু ল'ৰা ছোৱালীয়ে পৰীক্ষা দিব নোৱাৰিলেহেঁতেন। ল'ৰা ছোৱালীৰ স্বাৰ্থ, মোৰ ভাগিনসকলৰ স্বাৰ্থ মোৰ বাবে আটাইতকৈ ওপৰত। পৰীক্ষাৰ পৰিৱেশ শেষ হৈ গ'ল। অহা 2 এপ্ৰিলৰ পৰা 5 এপ্ৰিলৰ ভিতৰত নিৰ্বাচনী আয়োগে পঞ্চায়ত নিৰ্বাচন ঘোষণা কৰিব। আমি শিক্ষাৰ আন্দোলনো কৰিম, গণতন্ত্ৰৰ আন্দোলনো কৰিম। কংগ্ৰেছ দলৰ আৰু এটা প্ৰচাৰ অহা 3-4 দিনৰ ভিতৰত ভুৱা বুলি প্ৰমাণ হ'ব। 2 তাৰিখে মই যোৰহাটলৈ যাম। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত এখন সুন্দৰ উৰণীয়া সেতুৰো শুভ উদ্বোধন কৰিম। আৰু 2 তাৰিখে সন্ধিয়াও আমি সমগ্ৰ অসমতে ইতিমধ্যে আৰম্ভ কৰা খেল মহাৰণৰ জিলা পৰ্যায়ৰ প্ৰতিযোগিতাসমূহো গুৱাহাটীত আৰম্ভ কৰিম। এই কথাখিনি কৈ থাকোঁতে মোৰ এটা কথা মনত পৰিলে। যেতিয়া পঞ্চায়ত নিৰ্বাচন হ'ব, একাদশমান শ্ৰেণীৰ 3খন পৰীক্ষাৰ যি প্ৰশ্ন কাকত ফাদিল হৈছিল তাৰো আমি পৰীক্ষা পাতিব লাগিব। পৰহি দিনাখন 29 তাৰিখে মই দুধনৈত গৈছিলোঁ। দুধনৈত এগৰাকী ছাত্ৰীয়ে মোৰ ওচৰত আহি ক'লে যে মামা, উচ্চতৰ মাধ্যমিক 2য় বৰ্ষৰ বাবে প্ৰস্তুতি হোৱাৰ সময়। এতিয়া যদি আমি একাদশমান শ্ৰেণীৰ পৰীক্ষাটোলৈ চিন্তা কৰি থাকোঁ, আমাৰ হায়াৰ ছেকেণ্ডাৰী দিবৰ বাবে আমি মাত্ৰ 8 মাহ মানেহে পাম। এই পৰীক্ষাটো নপতাকৈ থাকিব এই বছৰ নোৱাৰি নেকি? মই ভাবোঁ যে আমি সেবাই এই দিশটো বিবেচনা কৰিব লাগে। যিয়ে নহওক কিয় 2খন বা 3খন প্ৰশ্ন কাকত বাকী ৰৈ গৈছে আৰু পৰীক্ষাটো যদি এপ্ৰিলৰ শেষত বা মে'ত আমি অনুষ্ঠিত কৰোঁ, ল'ৰা ছোৱালীবিলাকো টেনশ্যনত থাকিব আৰু তেওঁলোকে দ্বাদশমান শ্ৰেণীৰ বাবে নিজক প্ৰস্তুতিও কৰিব।